নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আশা কৰোঁ আপোনালোক সবে ভালে আছে। তো বন্ধুসকল, আজি মোৰ আলোচ্য বিষয় তিতাকেৰেলাৰ খেতি। তো মই প্ৰথমতে তিতাকেৰেলাৰ খেতিটো আপোনালোকক দেখুৱাই আছোঁ। খেতিৰ ধৰণ কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিলোঁ। আজি মই US 1315 তিতাকেৰেলাৰ খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ পঠিয়ালোঁ। এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে অৱশ্যই গম পাব যে এই তিতাকেৰেলা খেতিটো কেনেকৈ কৰা হ'ল, খেতিৰ ফলন যিমানখিনি লাগিব লাগিছিল তথাপিও লগা নাই, কি কি দানা দিয়া হ'ল, খেতিত গোবৰ সাৰ কিমান দিয়া হৈছে, 1 বিঘা মাটিৰ তিতাকেৰেলা খেতি কৰিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হয়, প্ৰতি বিঘাত লাভালাভ কি আছে, আৰু এই তিতাকেৰেলাৰ খেতিত ৰাসায়নিক সাৰ কিমান দিয়া হৈছে, জৈৱিক সাৰ কিমান দিয়া হৈছে, তাৰ লগতে বৰ্তমান ছিজনত এই তিতাকেৰেলা খেতি কৰিবৰ কাৰণে কেনেকুৱা পন্থা হাতত ল'ব, কিমান ডিষ্টেঞ্চত লগাব, গছৰ পাতবিলাক হালধীয়া হৈ গ'লে কি ঔষধ স্প্ৰে কৰিব, আৰু গছৰ গ্ৰোথ কমি গ'লে কোনটো দানা আপোনালোকে খেতিত ৰাসায়নিক সাৰৰ লগত সিঁচিব। লগতে এটা কথা কৈছোঁ কি, গছৰ গুৰিৰ পৰা যিবিলাক আগ ওলায় আগবিলাক কাটিব নৰখিব, আৰু মাজে মাজে ডুংবোৰ কিয় দিয়া হয়, ডুংবোৰ কিয় দিলোঁ, মই প্ৰথমতে আপোনালোকক দেখুৱাম। খেতিয়কে আহি পাইছে খেতিত, খেতিয়কে আপোনালোকৰ লগত ধুনীয়াকৈ কথা পাতিব। তো খেতিয়কৰ লগত মই আপোনালোকক সাক্ষাৎ কৰি দিছোঁ। খেতিয়কে আহি পাব, তো দাদাক মাতিছোঁ, দাদা ওলাই আছে ঘৰৰ পৰা। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে অলৰেডি প্ৰত্যেক দিনাই এটাকৈ পাই থাকে।